নমস্কাৰ। আজিৰ আমাৰ অতিথি অসমৰ এগৰাকী জনপ্ৰিয় কথা সাহিত্যিক শ্ৰীযুত পৌলেন বৰকটকী ডাঙৰীয়া। বিগত প্ৰায় 60 বছৰ কাল তেখেতে নিৰন্তৰ বিভিন্ন ধৰণৰ লিখা মেলা কৰিয়ে আছে আৰু ইমান দীঘলীয়াকৈ একেৰাহে লিখি থকা মানুহ অসমত কিছু আছে যদিও খুব কম। তাৰে ভিতৰত আমি পৌলেন বৰকটকী ডাঙৰীয়াক আমি লেখৰ ব্যক্তি হিচাপে ধৰিব পাৰোঁ। আজি আমি তেখেতৰ সৈতে কিছু কথা পাতিম। নমস্কাৰ। নমস্কাৰ। আপুনি পেছাগতভাৱে এগৰাকী অভিযন্তা, ইঞ্জিনিয়াৰ, আৰু আপুনি ইঞ্জিনিয়াৰিংটো খুব ভালকৈ কৰিছে আমি জানো। খুব দায়িত্বপূৰ্ণ পদবীত আছিলে আপুনি। তো ইমান এইবিলাক দায়িত্ব লৈ পেলাই ইয়াৰ মাজত লিখা মেলা গোটেই কথাটো এটা অলপ বেলেগ ধৰণৰ, সম্পূৰ্ণ এটা বেলেগ কথা। আৰু ইঞ্জিনিয়াৰিঙত আপোনাৰ বিভিন্ন আপুনি বান নিয়ন্ত্ৰণ, বান বন্ধা, নলা নৰ্দমা এইবিলাক ঠিক নিয়ন্ত্ৰণ কৰা বা জলসিঞ্চনৰ ব্যৱস্থা কৰা, এই বিশেষকৈ জলসিঞ্চন বিভাগৰ যিহেতু আপুনি অভিযন্তা আছিলে, বহুত দায়িত্ব আছিলে। আৰু আপুনি যি সময়ত অভিযন্তাৰ কাম কৰিছিলে সেইখিনি সময়ত অভিযন্তাৰ কাম যথেষ্ট আছিল, তুলনামূলকভাৱে হয়তো অভিযন্তাৰ সংখ্যাও কম আছিলে। ইয়াৰ মাজতে এই আপুনি গল্প লিখিছে, উপন্যাস লিখিছে, আৰু আটাইতকৈ ডাঙৰ কথা আপুনি অসমৰ বাতৰি কাকত, প্ৰায় সমস্ত বাতৰি কাকতত সুদীৰ্ঘ বছৰ ধৰি বিভিন্ন ধৰণৰ আপুনি ৰচনা লিখিছে। এই গোটেই কামটো কৰাৰ কাৰণে এটা ভিতৰৰ পৰা এটা কিবা এটা অলপ বেলেগ ধৰণৰ কিবা এটা থাকিব লাগিব। তো আপোনাৰ এই বিষয়ে আপুনি অলপমান ব্যাখ্যা কৰি ক'বনে আমাক? আচলতে মোৰ লেখা মেলাটো সৰুৰে পৰাই অভ্যাস আছিলে, এটা হবিৰ দৰে আছিলে। পঢ়ি থকা কালতো মই লিখিছিলোঁ। তেতিয়া স্কুলত পঢ়ি থকা সময়ত দীপক বুলি এখন আলোচনী আছিল, শিশু আলোচনী। গৌৰীকান্ত তালুকদাৰ আছিল সম্পাদক। সেই দীপকত মই লেখা মেলা কৰিছিলোঁ। তাৰপিছত অসমবাণীৰ এটা শিতান আছিল, শিশু শিতান, মইনা পাৰিজাত চৰা, সেই তাতো মই লিখিছিলোঁ। গতিকে এটা মোৰ হবি হিচাপে আছিল লেখা মেলাটো। তাৰপিছত হ'ল কি, যেতিয়া মই ইঞ্জিনিয়াৰিং পঢ়িলোঁ, সেই সময়ত ইঞ্জিনিয়াৰিং মাত্ৰ 2খন কলেজ অসমত, আৰু ইঞ্জিনিয়াৰৰ সংখ্যা খুব কম। আৰু সঁচা ক'বলৈ গ'লে ইঞ্জিনিয়াৰ চাকৰিটো বৰ শব্দটো গ্লেমাৰাছ আছিল সেই সময়ত। গ্লেমাৰাছ আছে তেতিয়া, মানে 1 নম্বৰ বাছনিত আছিল ইঞ্জিনিয়াৰিং। গতিকে ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ'লোঁ। মোৰ ইচ্ছা আছিল কিন্তু প্ৰথমে মেডিকেল পঢ়াৰ, কিন্তু ঘৰে জোৰ কৰি ক'লে কি যে, দাদাই এটা প্ৰভোগ কৰিলে মোক যে, চা মেডিকেল পঢ়িলে তোক, তেতিয়া মেডিকেলত নাযায়, মেডিকেল ভেৰি নেগলেক্টেড, বৰ অৱহেলিত বিষয় আছিলে। পঢ়া শুনাত বেয়া ল'ৰা। সময়ৰ কথা কৈছে আপুনি, কোন চন? এইটো মই 59ত মেট্ৰিক পাছ কৰিছিলোঁ, 61ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। মানে তেতিয়া ISC কৈছিলে কটনৰ পৰা, সেই সময়ৰ কথা। 61ত তেতিয়া মেডিকেলটো এটা অৱহেলিত বিষয়। সাধাৰণতে পৰীক্ষাত বেয়া কৰাবিলাক মেডিকেল চিট পায়, ভাল ল'ৰাখিনি ইঞ্জিনিয়াৰিং হৈ যায়। তেতিয়া দাদাই মোক এইটো এটা প্ৰভোগ কৰা দি কৰিলে যে, চা তই মেডিকেল পঢ়, তোক মানুহে ভাবিবই পঢ়া শুনাত ভাল নাছিল কাৰণে মেডিকেল পঢ়িলে। মোৰ তেতিয়া সেইটো এক অৰ্থত ইগত লাগিলে। গতিকে মই ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ'লোঁ। তাৰপিছত ইঞ্জিনিয়াৰিং পঢ়োঁতেও তেতিয়া মই ভাবিছিলোঁ, সৰুৰ পৰা কিন্তু ঘৰত আমাৰ অন্যায় দুৰ্নীতি এই কথাবিলাক মই খুব বেয়া পাইছিলোঁ আমাৰ ঘৰৰ শিক্ষাৰ পৰা। চাকৰিত যেতিয়া সোমালোঁ, আৰু আমাৰ সেই সময়ত চাকৰি ফাইনেল পৰীক্ষা দি অহাৰ 15 দিন পিছতে এপইণ্টমেণ্ট এটা আহি গ'ল। গতিকে মই চাকৰিত জইন কৰিলোঁ। তেতিয়া আৰু মানে বান নিয়ন্ত্ৰণ আৰু জলসিঞ্চন বুলি এটা বিভাগ আছিল, তাত সহকাৰী অভিযন্তা হিচাপে জইন কৰিলোঁ। কৰাৰ পিছত হ'ল কি, কিন্তু লাহে লাহে মই এতিয়া দেখিলোঁ বিভাগত সোমাই যে এইখনটো এখন সঁচা কথা ক'বলৈ দুৰ্নীতিৰ বজাৰ একেবাৰে। মই ভাবিছিলোঁ, তেতিয়া মোৰ ধাৰণা আছিল যে ইঞ্জিনিয়াৰ মানে ঠিক ন্যায়সংগতভাৱেই মানে পায় আৰু দায়িত্ব পালন কৰিব পাৰে, আৰু এই যিটো গ্লেমাৰৰ কথা কৈছিলোঁ, সেই গ্লেমাৰটো অট'মেটিক আপোনা আপুনি আহে। কিন্তু তাত সোমাই দেখিলোঁ যে চাৰিওফালে দুৰ্নীতি, যিটোত মোৰ কাৰণে মই বিতৰাগ হ'লোঁ। মই মোৰ নিজৰ চাকৰিৰ অভিজ্ঞতাৰ আধাৰতে মই প্ৰথম উপন্যাসখন লিখিছিলোঁ, সেই এজন দধীচিৰ অন্বেষণত। সেইখন মই তেতিয়া নীলাচলত, মই 1966 পৰা 1964 চনৰ পৰা নীলাচলত লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু মোৰ প্ৰথম লেখাটোৱে আছিল দুৰ্নীতি আৰু যুৱ সমাজ বুলি পেলাই। প্ৰথম লেখাটো নীলাচলত সেইটো আছিল। তাৰপিছত মই মোৰ নিজৰ প্ৰায় চাকৰিৰ অভিজ্ঞতাৰ আধাৰত এই প্ৰথম উপন্যাসখন লিখিলোঁ, এজন দধীচিৰ অন্বেষণত। সেইখন প্ৰথমে নীলাচলৰ আলোচনীত প্ৰকাশ হৈছিল, তাৰপিছত কিতাপ আকাৰে প্ৰকাশ হ'ল। তাত মই মোৰ নিজৰ অভিজ্ঞতাৰ কথা লিখিছিলোঁ যে
কেনেকৈ সেই সময়তে এইটো কিন্তু বৰ সেই কিতাপখনে আলোড়ন সৃষ্টি কৰি চৰকাৰী বিষয়া হৈ চৰকাৰৰ বিৰুদ্ধে লেখাটো বৰ হেৰি কথা আনকি মই মাজতে এটা প্ৰশ্ন সুধিব মন গৈছে আপোনাক আপুনি ক'লে যে আহি পেলাই অভিযন্তাৰ গ্লেমাৰাছ জব আপুনি যিটো আশা কৰি আহিছিলে অভিযান্ত্ৰিক কাম ভালকৈ কৰিব বুলি কিন্তু আপুনি দেখিলে ভিতৰ চৰাত তেতিয়া বান নিয়ন্ত্ৰণ আৰু জলসিঞ্চন একেটাই বিভাগ আছিলে প্ৰচুৰ দুৰ্নীতিৰ প্ৰকোপ দেখিলে আপুনি তাৰপিছত আপোনাৰ লিখাটো সেইবিলাক আহিল যে মই সেইখন ইমান অতিষ্ঠ হ'লোঁ চাকৰিৰ এবছৰ 1.5 বছৰৰ ভিতৰতে মই ভীষণ অতিষ্ঠ হ'লোঁ যে দেখি দুৰ্নীতি তাত দেখি পেলাই মই তেতিয়া সেই মোৰ নিজৰ অভিজ্ঞতাৰ আধাৰতে মই সেই উপন্যাসখন লিখিলোঁ আৰু সেই উপন্যাসখনে বেছ আলোড়ন সৃষ্টি কৰিলে এইকাৰণেই যে চৰকাৰ আৰু বহুতে সেইটো সমালোচনা কৰিছে চৰকাৰী অফিচাৰ হৈ বিষয়া হৈ চৰকাৰৰ বিৰুদ্ধে কেনেকৈ লিখিব পাৰে আনকি মই শুনা পাইছিলোঁ যে সেইটো এছেম্বলিত তেতিয়াৰ বিধানসভাটো সেইটো লৈ আলোচনা হৈছিল আৰু মোক এই কি কয় প্ৰিভিলেজ বচন নে কি কয় ন মানে কিবা এটা কয় নহয় মাতি নিয়ে সেই তলব কৰিছিলে হেৰি মোক তলব কৰা নাই এতিয়া গৌৰীশংকৰ ভট্টাচাৰ্য তেতিয়া বিৰোধী পক্ষৰ নেতা তেখেতে হেনো ভীষণ হেৰি কৰিছিলে মানে অপ'জ কৰি পেলাই সেইটো বন্ধ হ'ল সেইধৰণে মানে সেইটো বেছ মই অনুমতি লোৱা নাছিলোঁ কিন্তু মোৰ কথা আছিল মোৰ অধিকাৰ আছে মই এইটো সাহিত্যৰ মানে সাহিত্যৰ ভাগত পৰে মই মোৰ সাহিত্যৰ সৃষ্টিত হেৰি নাই বাধা নাই মোৰ সেইটো অধিকাৰত লিখিছিলোঁ যি নহওক সেই কিতাপখনে বেছ হেৰি প্ৰথম কিতাপখনে বেছ আলোড়ন সৃষ্টি কৰিছিল তাৰপিছত মই সেই যে মই ক'লোঁ নহয় দুৰ্নীতি মই বৰ বেয়া পাইছিলোঁ এই অন্যায় দুৰ্নীতি আৰু মোৰ বেছিভাগ আগৰ দোষৰৰ লেখা মেলা গল্প হওক উপন্যাস হওক বিষয়বস্তু প্ৰায় এইটোৱে আছিল উদঙাই দিয়া আৰু সেই সময়ত হোমেন বৰগোহাঁইয়েও নীলাচল সম্পাদনা কৰিবলৈ ওলাইছিল কাৰণ তেওঁ চাকৰি ত্যাগ কৰি পেলাই পদত্যাগ কৰি পেলাই হেৰি তেখেতৰ পৰা মই অনুপ্ৰাণিত বা উৎসাহ পাইছিলোঁ গতিকে সেইধৰণে প্ৰথম অৱস্থাত লেখাত মোৰ বেছিভাগতে সেই অন্যায় দুৰ্নীতিৰ কথা আছিল আৰু সেইধৰণেই মই যিহেতু তুমিতো সুধিছা যে ইমান ব্যস্ততাৰ মাজতো মই সেইটোৱে মোক সদায় মনৰ মাজত এটা তাৰণা বা এটা তাগিদা দি আছিল গতিকে সেইটোৱে লিখি গৈছিলোঁ আপুনি 65 চনত আপোনাৰ বিভাগৰ বান নিয়ন্ত্ৰণ বা জলসিঞ্চন বিভাগৰ দুৰ্নীতি ইত্যাদি আপুনি সহ্য কৰিব নোৱাৰি এজন নদীশীৰ অন্বেষণত লিখিছিলে মই সেই 65 চনৰ পৰা এতিয়ালৈকে প্ৰায় 60 বছৰ উকলি গৈছে এতিয়াও এই দুটা বিভাগৰ দুৰ্নীতি বা অন্যায় কেলেংকাৰী বিভিন্ন কথা ৰাইজৰ মাজত আলোচনা হৈয়ে থাকে ইয়াৰ কাৰণটো কি এটা বিশেষকৈ এই দুয়োটা বিভাগ জনসাধাৰণৰ কাৰণে একেবাৰে এৰাব নোৱাৰা বিভাগ কিয়নো অসমত বানপানী হৈ বান নিয়ন্ত্ৰণ হ'বই লাগিব জলসিঞ্চনৰ অভাৱত অসমত খেতি বাতি নোহোৱাৰ প্ৰায় প্ৰত্যেক বছৰে নানান অভিযোগ থাকে দুইটাই গুৰুত্বপূৰ্ণ বিভাগ আৰু দুইটাৰে দুৰ্নীতি 60 বছৰেও বহু চৰকাৰ আহিল বহুত গ'ল কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণটো কি কাৰণটো মই আজি 6 মাহ কি এবছৰ আগতে প্ৰতিদিনত অসমীয়া প্ৰতিদিনত মই এটা দেখিছিলোঁ অসমৰ মথাউৰিবোৰ কিয় আৰু কেনেকৈ ভাঙে এটা লেখা লিখিছিলোঁ সেইটো বেছ মানে মানুহৰ হেৰি আকৰ্ষণ কৰিছিল তাত মই লিখিছিলোঁ কথাটো হ'ল কি ইয়াৰ লগত জড়িত তোমাৰ এটা ছিষ্টেম এটা ব্যৱস্থা এইটো সৃষ্টি কৰিছে য'ত তলৰ পৰা একেবাৰে ওপৰলৈকে সকলো জড়িত আছে যে মথাউৰিবোৰ কিয় ভাঙে মই তাত লিখিছিলোঁ প্ৰথম চাকৰি শুনি মই এটা কৈছোঁ যে মৃত্যু মেচনা বুলি কয় দেখোন মানে মই শুনি পেলাই যে মৃত্যু মেচনাৰ অৰ্থটো কি বুজি নাপাওঁ মই এজন ছিনিয়ৰ হেৰি সুধিলোঁ সকলোৱে ধৰণে আলোচনা কৰিছে মৃত্যু মেচনা এইটো কি তেওঁ মোক ক'লে সোমাইছেহে মাত্ৰ মই কৈছোঁ কিছুদিন পিছত নিজে গম পাব তেওঁ কওকচোন বুজাই কওক মোতকৈ ছিনিয়ৰ এজন হেৰি আছিলে তেওঁ ক'লে মৃত্যু মেচনা মানে কি জানে মাটিৰে মথাউৰি সাজে যে মাটিৰ ডিজাইন মতে যিটো মথাউৰি সাজিব লাগে যে ইমানখিনি উচ্চতা ইমান প্ৰস্থ ইমান শ্লোপ হেৰি দিয়ে এইটো নিদিয়ে গতিকে তাৰ মাটিৰ কমকৈ দি যি মাটিৰ হেৰি ৰাহি হয় সেইখিনি একেবাৰে তলৰ পৰা ওপৰলৈকে চবে ভাগ কৰে গতিকে এইটোৱে আৰু এই ব্যৱস্থাটো আজিও সলনি হোৱা নাই গতিকে সেইটোৱে মূল আৰু মথাউৰি ভঙাৰ কাৰণে সেইটো মই তাত লিখিছিলোঁ যে যদি প্ৰকৃত কাৰিকৰীভাৱে প্ৰকৃত অৰ্থত
মই তাত ডিজাইন পৰ্যন্ত দি দিছিলোঁ মই আৰু যে এই ধৰণে যদি সজা হয় কেতিয়াও মথাউৰি নাভাঙে, মথাউৰি ভাঙিবই নোৱাৰে, কিন্তু সেইটো নকৰে। গতিকে এই ব্যৱস্থা এটা ব্যৱস্থাটো এনেকুৱা আমাৰ প্ৰশাসনিকে কোৱা যি হওক এইটো এনেকৈ চলি আছে, সেইটো নকৰেও। আপুনি এই বিভাগটোৰ একেবাৰে শীৰ্ষ পদবীলৈ আপুনি পদোন্নতি পাইছিলে, গতিকে আপোনাৰ এই বিভাগটোৰ ওপৰত যথেষ্ট দখল আছে। এই বিভাগেই বুলি নহয়, আৰু বিভিন্ন চৰকাৰী বিভাগত দুৰ্নীতি বা অনিয়মৰ প্ৰকোপ মানে চলিয়ে আছে। আপুনি 65 চনতেই দুৰ্নীতি দেখি পেলাই প্ৰতিবাদ কৰি পেলাই এজন দোষীৰ অন্বেষণত দেখিলে। আজি 60 বছৰ পিছত অসমত এই চৰকাৰী খণ্ডৰ এই দুৰ্নীতিৰ গোটেই কথাটো আপুনি কেনেধৰণে পৰ্যবেক্ষণ কৰিছে? কমিছে নে বাঢ়িছে নে আগৰ দৰে আছে? বাঢ়িছে এতিয়া। তাৰমানে কৈছোঁ নহয়, এটা ব্যৱস্থাটো এনেকুৱা কৰি ৰখা হৈছে যে য'ত মই এটা মোৰ নিজৰ ব্যক্তিগত কথা কওঁ যে মই আমাৰ অসমীয়া শালৰ মাজত শিঙি বুলি এটা আপ্তবাক্য আছে যে মই মোৰ গোটেই মোৰ চাকৰি জীৱনত মই সেই শালৰ মাজত শিঙি আছিলোঁ, মই অকলশৰীয়া আছিলোঁ। গতিকে তথাপি মই হাৰি যোৱা নাছিলোঁ, কিন্তু মই মোৰ হেৰি ৰাখিছিলোঁ। গতিকে এইটোৰ নপৰে যেতিয়ালৈকে এই ব্যৱস্থাটো সলনি নহয়। আৰু ব্যৱস্থাটো সলনি কৰিবলৈ এইটো বহুত বহুত কঠিন কাম। এইটো সলনি কৰিবলৈ হ'লে সদায় এটা কথা, আৰু এটা কথা যে মাছ মূৰৰ পৰা গেলে বুলিও আমাৰ কয়, যে একদম মূৰৰ পৰা সলনি হ'ব লাগিব। আৰু এটা কথা আপোনাৰ পৰা জানিবৰ মন গৈছে, আপুনি যিহেতু 65 চনৰ তেতিয়াৰ সময়ৰ এগৰাকী অভিযন্তা, যে অভিযন্তাৰ অসমত তাৰ সেই সময়ত তুলনামূলকভাৱে অভিযন্তাৰ সংখ্যা কম আছিল, আজি বহুত বাঢ়িছে আৰু বিভিন্ন বিষয়ৰ বেলেগ বেলেগ স্পেচিয়েলাইজড হৈছে অভিযন্তা। যে অভিযন্তাৰ কামটো, অভিযন্তাৰ তেওঁলোকে দীঘলীয়া সময় পঢ়া শুনাৰ মাজেৰে আহে। এই অভিযন্তা যিমান এটা ডিগ্ৰী ল'বলৈ যিমানখিনি পঢ়া শুনা কৰি তেওঁলোকে আহে, সেই আভিযান্ত্ৰিক কথাবিলাক বাস্তৱ ক্ষেত্ৰত বা প্ৰায়োগিক ক্ষেত্ৰত কিমান দূৰলৈ তেওঁলোকে প্ৰয়োগ কৰিবলৈ সক্ষম হয়? নোৱাৰে। এই ব্যৱস্থাটো এনেকুৱা যে উদাহৰণস্বৰূপে কৈছোঁ কথা এটা মথাউৰি বা মই বান নিয়ন্ত্ৰণৰ কথা কৈছোঁ, এটা মথাউৰি এইফালেদি যাব লাগে, ইমানখিনি দুটা মথাউৰি, দুই পাৰৰ যেতিয়া মথাউৰি এটা নদীৰ বা এটা জানৰ এটা নিৰ্দিষ্ট ডিজাইন কৰা এটা স্পেচ লাগে। এই এটা স্পেচ লাগে, ইমানখিনি দূৰত্বৰে মাজেৰে দুটা মথাউৰি যাব লাগে। এতিয়া কথা হ'ল কি, এই মথাউৰিটো যেতিয়া ডিজাইনত সেইটো ওলায়, কিন্তু বিভিন্ন ৰাজনৈতিক সামাজিক কাৰণত এই মথাউৰিটো কোনোবাই হয়তো মাটি এৰি দিয়ে, এইফালে কাৰোবাৰ মাটি আছে সেইখিনি যাব নিদিয়ে, গতিকে সেইটো নহয়, সজা নহয় তেনেকৈ। গতিকে ফলত কি হয়, পানীৰ যিটো জলধাৰা মানে যাব লাগে, ৱাটাৰৱে বুলি যি কয়, সেইটো নহয়, আৰু তাৰ ফলত মথাউৰিটো ভাঙি যায়। যিমানখিনি আকাৰত পানী যাবৰ কাৰণে বানপানীৰ সময়ত যেতিয়া পানীটো বৈ যাবৰ কাৰণে যিমানখিনি হেৰিৰ প্ৰয়োজন হয় স্পেচৰ, সেইখিনি নোপোৱাৰ ফলত ভাঙি যায়। গতিকে এই ব্যৱস্থাটো এইটো ৰাজনৈতিক বা তথা সামাজিক এটা ব্যৱস্থাৰ অন্তৰ্গত। গতিকে এইটো সলনি নহ'লে নহয়। আৰু সেইকাৰণে মই কৈছোঁ নহয়, তাতে ওপৰৰ পৰাই সেইটো আহে। বাকীটো ধৰক কৰ্মচাৰীজন, বিষয়াজন সি নিষ্ঠাবান হ'লেও হ'লেও তেওঁ কৰিব একো নোৱাৰে। ওপৰৰ হুকুমক এইফালে যাব নোৱাৰি, এনেকৈহে যাব লাগিব। এটা মজবুত ভিত্তি এটা তেওঁলোকে এই গোটেই ব্যৱস্থাটো অন্যায়ভাৱে চলি আছে। ইয়াক গুচাবৰ কাৰণে বহুতখিনি সময় যথেষ্ট কঠিন, আৰু অকল সেই বিষয়াজন বা কৰ্মচাৰীজনে এইটো কৰিব নোৱাৰে। কথা হ'ল এইটো। আমি আকৌ লিখা মেলাৰ কথালৈ আহোঁ, আৰু পৰৱৰ্তী সময় আৰু অলপ পাতিম এই বিষয়ে। আপোনাৰ এজন দধিচীৰ অন্বেষণত, শিকলি, ফল্গু বা দুঃসময়ৰ গান আদি, এই ধৰক এইখন বিখ্যাত উপন্যাস আপোনাৰ অত্যন্ত জনপ্ৰিয় হৈছে। গোটেইকেইখন উপন্যাস বেলেগ বেলেগ সময়ত ওলাইছে, কিন্তু প্ৰত্যেকখন উপন্যাসৰে এটা বেছিক কথা এটা হয়তো দুৰ্নীতি অন্যায়ৰ বিৰুদ্ধে থাকিলেও বেলেগ বেলেগ পটভূমি আৰু বেলেগ বেলেগ প্ৰেক্ষাপট আৰু কমপ্লিট ইটোৰ লগত সিটো একেবাৰে বহুত দূৰৱৰ্তী স্থানত থকা বেলেগ বেলেগ ইণ্ডিপেণ্ডেণ্ট থিম। হয়, এই কামটো আপুনি কেনেকৈ কৰিব পাৰিছে, আপুনি ইমান ব্যস্ততাৰ মাজত?
পিছলৈ মই দেখিলোঁ যে মই প্ৰথম যিটো কৈছিলোঁ ন, প্ৰথম মই আৰম্ভ কৰিছিলোঁ দুৰ্নীতিয়ে মোক তাৰণা দিছিলে, কিন্তু পিছলৈ মই দেখিলোঁ যে এইটো প্ৰায় একঘেঁহি ধৰণৰ হৈছে কথাটো। গতিকে মই মোৰ হেৰিটো মানে সলনি কৰিবলৈ বাধ্য হ'লোঁ। এইটো উদাহৰণ হিচাপে ফলগুখনৰ কথা কওঁ। ফলগুখন মই দেখিছিলোঁ, তুমি যেতিয়া স্বাধীনত আছিলা, মনত পৰে ন তোমাৰ? স্বাধীনত মই 2টা খণ্ডত তুমি সেইখন প্ৰকাশ কৰিছিলা। তাত নামটো দীঘলীয়া আছিল তেতিয়া, বোধকৰো আছিল দুখৰ নিজৰা বৈ হৃদয় দিয়ে এনেকৈ বুলি দীঘলীয়া নামটো দিছিল উপন্যাসখনৰ। তুমি দীঘল হোৱাৰ কাৰণে 2টা খণ্ডত কৰিলা, আৰু মোৰ এতিয়াও মনত পৰে। আৰু লেখা বহুত সময়ত মোৰ উপন্যাসবোৰ লেখাৰ মূৰত তোমালোকৰ তাগিদা, সম্পাদকৰ তাগিদাত ফলতে লিখা হয়। মোৰ এতিয়াও মনত পৰে, তুমি এদিন মোৰ ঘৰত গৈ পেলাই লেখা নিবলৈ গৈ বহি আছা, আজি দিব লাগিব এইখিনিকে লিখক। তুমি বহি আছা, দুপৰীয়া মোৰ ঘৰত ভাতো খাইছা, আৰু তুমি সেই মোৰ লেখাৰ কপিখিনি লৈ গুচি আহিছা। তাৰ পিছৰ খণ্ড তুমি পিছৰ একেবাৰে ছমাহ পিছত প্ৰকাশ কৰিছা। গতিকে কিছুমান কথা মই কাম এইদৰেও কৰিছিলোঁ। তাৰপিছত মোৰ দুঃসময়ৰ গানখন আছিলে অসম আন্দোলনক লৈ পেলাই। তাতো প্ৰথমখন 3খন উপন্যাসে মই ত্ৰিলজী বুলি পেলাই পিছত একাকাৰে দুঃসময়ৰ গান বুলি উপন্যাস কৰিলোঁ। প্ৰথমখনত তুমি আছিলা যেতিয়া আজিৰ সময়, ধ্ৰুৱজ্যোতি বৰাৰ তুমি আছিলা। মোৰ এতিয়া মনত তুমিও তেতিয়া মোৰ ঘৰলৈ, মোৰ ঘৰলৈ গৈ তুমি আনিছিলা। ঠিক তেনেকৈ মানে সেইখন 3টা সেই ত্ৰিলজী বুলি মই আখ্যা দিছিলোঁ। সেইকেইখনহে অসম আন্দোলনৰ পটভূমিত। গতিকে সেইফালৰ পৰা চালে সেইখন এক অৰ্থত ৰাজনৈতিক উপন্যাসেই আছিলে। গতিকে এই ধৰণে বিভিন্ন সময়ত বিভিন্ন, আৰু এটা কথা সাধাৰণভাৱে কওঁ, লেখক এজনটো কেতিয়াও সমাজৰ পৰাই বিষয়বস্তু বুটলি লয়, সমাজ বাস্তৱতাৰ পৰা। গতিকে সেই ধৰণেই মোৰ আপুনি 350টাৰ অধিক গল্প লিখিছে, বহুত গল্প চাবলৈ গ'লে। 350টা গল্প লিখা ইমান সহজ কথা নহয়, বিশেষকৈ আজীৱন এজন মানুহে আভিযান্ত্ৰিক কামত গভীৰ মনোযোগ দি কাম কৰাৰ পিছতো। আৰু এই গল্পটো আপোনাৰ 350টা গল্পত বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ কাহিনী আহিছে, বিভিন্ন চৰিত্ৰ আহিছে। সেইটো এটা বেলেগ ধৰণৰ এটা বিশাল ব্যাপ্তি থকা এটা বস্তু। আৰু উপন্যাসৰ এই যে উপন্যাস এটা যিহেতু ডাঙৰ হয়, ইয়াত এটা ডাঙৰ থিম এটা আপুনি দীৰ্ঘ সময় ধৰি লিখিব লগা হয়। এই দুইটা পাৰ্থক্যটো কেনেকৈ আপুনি বেলেঞ্চ, সমতুল ৰক্ষা কৰি কেনেকৈ আগুৱাই গৈছিলে? সেইটো হয় কি, প্ৰথমডোখৰ মই নিজৰ হেৰিৰে লিখিছিলোঁ। পিছলৈ মই কৈছোঁ ন, বহুত সময়ত সম্পাদকসকল মোক হেৰি কৰে, তাগিদা দিয়ে। পূজা বিহু সংখ্যা আহিলেই, সময় আহিলেই হেৰি দিয়ে। আৰু সেই সময়ত তেতিয়া মই হয় কি, তুমি যিটো কৈছা কামৰ ব্যস্ততা থাকে, হয় কামৰ ব্যস্ততাৰ মাজত ৰাতি হয়তো কেতিয়াবা 2টা-3টালৈকে মোৰ সাধাৰণতে চাকৰি আছিল কি, ধৰা পৰিদৰ্শন কৰি ঘূৰি ফুৰিব লাগে। কেতিয়াবা ৰাতি ঘৰ আহি পাওঁ 10:30, 11টাত ৰাতি পাই। তাৰপিছত ভাত পানী খাই উঠি মই লিখাত বহোঁ, আৰু প্ৰায় 2-3টালৈকে মই ৰাতি লেখোঁ। এইটো বোধকৰো সম্ভৱ হৈছিলে এই লেখাৰ যিটো এটা তাৰণা অনুভৱ কৰোঁ, আৰু বিশেষকৈ কিছুমান দৃশ্য, কিবা এটা ঘটনাই মোৰ মনত ক্ৰিয়া কৰি থাকে। গতিকে সেই ধৰণে মোক সেই তাৰণাৰ এইবিলাকৰ মাজতে আপুনি 60-70খন উপন্যাস লিখিছে। 60-70খন উপন্যাস লিখি আৰু বিগত 60 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে আপুনি লিখিছে। আপোনাৰ বয়স এতিয়া 83 বছৰ, 83। তো ইমান দীঘলীয়াকৈ লিখা মানুহ কমেই আছে। আপুনি এই কণ্টিনিউৱাছ ধাৰাবাহিকতাটো ৰখাৰ কাৰণে, সেইটোৰ কাৰণেও কিবা এটা কিন্তু এটা এক ধৰণৰ আত্মিক শক্তি লাগে। সেইটো কেনেকৈ আহৰণ কৰিছে? এটা কথা মই তোমাক কওঁ, মই লেখাতকৈ আচলতে পঢ়ি বেছি আনন্দ লাভ কৰোঁ। কিতাপ মই সঁচা কথা পঢ়িছোঁ অলপ, আৰু সেই সূত্ৰে মই বিশ্ব সাহিত্যৰ লগত মোৰ পৰিচয় ঘটিছে। গতিকে বহুত সময়ত এখন কিতাপ পঢ়ি মই তাৰ পৰা আকৌ এটা নতুন প্ৰেৰণা পাওঁ। এখন কিতাপৰ এটা সৰু কথাই, সৰু বাক্য এটাইও মোক অন্য দিশে লৈ যায়। সেই ধৰণে মই তাৰ পৰাও এটা প্ৰেৰণা পাওঁ। আৰু ফলত কি হয়, মই এটা বিশ্ব সাহিত্যৰো এটা সামান্য হ'লেও মোৰ পৰিচয় ঘটিছে। আৰু সেই সূত্ৰে ক'ব পাৰোঁ যে মোৰ লিখাৰ মান সম্পৰ্কে মই নিজে
সম্পূৰ্ণ অৱহিত জ্ঞাত মই। গতিকে মই লিখিছোঁ যদিও কৈছা মোৰ লিখাৰ মান সম্পৰ্কে মই নিজে জানো, আৰু সেইটো মই কিমান স্তৰৰ লেখক সেই সম্পৰ্কে মই সম্পূৰ্ণ জ্ঞাত। উদাহৰণস্বৰূপে এটা কথা কওঁ, এই মাহফুজ বুলি ইজিপ্তৰ প্ৰথম সাহিত্যৰ নোবেল বঁটা পোৱা, তেওঁ এবাৰ এটা ইণ্টাৰভিউত সাক্ষাৎকাৰত কৈছিল তেওঁ হেনো নিজকে 6 নম্বৰৰ 6ষ্ঠ শ্ৰেণীৰ লেখক বুলি ভাবে। আচ্ছা, এটা কল্পনা কৰিছোঁ, নোবেল লিটাৰেচাৰত নোবেল প্ৰাইজ পোৱা, নোবেল বঁটা পোৱা লেখক এজনে নিজকে প্ৰথম, দ্বিতীয়, তৃতীয়ও নহয়, তেওঁ নিজকে কৈছে মই 6ষ্ঠ শ্ৰেণীৰ 6th ক্লাছ ৰাইটাৰ। গতিকে সেই তেওঁৰ যদি ক'ব পাৰে যে মইতো ক'ৰ মানুহ, কিমানৰ মানুহ, মই সেইটো নিজে সেই সম্পৰ্কে জানো। গতিকে মোৰ কোনো ভ্ৰান্ত ধাৰণা নাই মোৰ লেখাৰ মান সম্পৰ্কে। তথাপি মই দেখিছোঁ যে মানুহে 2-এজন পাঠকে মোৰ লেখা ভাল পায়, আৰু সেয়ে মোৰ কাৰণে যথেষ্ট প্ৰেৰণা দিয়ে। আৰু এটা কথা, লেখা বস্তুটো এই যে আপল ছাত্ৰৰ হোৱাট ইজ লিটাৰেচাৰ কিতাপখনত কৈছিলে যে এটা আদান প্ৰদানৰ প্ৰক্ৰিয়া। মই লিখিছোঁ, তুমি যদি মোক যে লিখাটোৰ সম্পৰ্কে আৰু ডিমাণ্ড কৰা, যে এইটোতো এনেকুৱা হোৱা নাই আৰু লাগে, গতিকে সেই ডিমাণ্ড পূৰণ কৰিবলৈ এটা আদান প্ৰদানৰ প্ৰক্ৰিয়া চলি থাকে। লেখকে পাঠকক দিয়ে, পাঠকে সেইটো গ্ৰহণ কৰে, গ্ৰহণ কৰি তেওঁ আৰু বিচাৰে, কিবা এটা বেলেগ বিচাৰে, সেইটো লেখকে দিবলৈ চেষ্টা প্ৰয়াস কৰে। গতিকে লেখাটোৰ ক্ষেত্ৰত মই এই ধৰণে এইটো এতিয়ালৈকে মোৰ এই আদান প্ৰদানৰ প্ৰক্ৰিয়াটো এতিয়ালৈকে মনত চলি আছে। আৰু আপুনি 1966 চনৰ পৰা বাতৰি কাকতত বিভিন্ন ধৰণৰ নিবন্ধ লিখে। অসমৰ বোধহয় এনেকুৱা বাতৰি কাকত নোলাব য'ত আপোনাৰ লিখা প্ৰকাশ হোৱা নাই। তেতিয়াৰ পৰা আপুনি লিখাৰ সমান্তৰালভাৱে অসমীয়া সংবাদ পত্ৰৰ এই ধৰণৰ গতিধাৰাটোত নজৰ দিবলৈ এটা সুবিধা এটা হৈছে। এতিয়া যিটো এই 70 চনৰ পিছত পৰৱৰ্তী সময়ত অসমীয়া বাতৰি কাকতৰ এই ধৰণৰ আপোনালোকে যিবিলাক লিখা মেলা কৰিলে বা অন্যই লিখিলে বা বাতৰি প্ৰকাশ হ'ল, এই গতিধাৰাটো এতিয়া কি ধৰণে বৰ্তি আছে বুলি আপোনাৰ ধাৰণা হয় বৰ্তমান অৱস্থাত? এতিয়া কি হৈছে, মই এটা কথা দেখিছোঁ, মন কৰিছোঁ, মানে যেন অলপ লেখা মেলাবিলাক চিন্তাৰ গভীৰতাটো যেন অলপ কম তেনেকুৱা যেন লাগে, আৰু অনাৱশ্যকীয়ভাৱে অলপ এগ্ৰেছিভ মানে কি ক'ম, অনাৱশ্যকীয়ভাৱে আগ্ৰাসী হৈছে হেৰিটো। কিন্তু চিন্তা চৰ্চাৰ ক্ষেত্ৰত অলপ মই তৰল হৈ আহিছে যেন অনুভৱ কৰোঁ। মোৰ ধাৰণা সেইটো। অৱশ্যে মোৰ এই ধাৰণা ভুলো হ'ব পাৰে, এইটো মোৰ নিতান্ত ব্যক্তিগত ধাৰণা। নাই, নিশ্চয় আপোনাৰ এইটো চিন্তাৰ যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে, এইটো গুৰুত্ব দিবই লাগিব আমি। আপুনি যৌৱনৰ দিনত যেতিয়া আপুনি সাহিত্য চৰ্চা আৰম্ভ কৰিছিলে, তেতিয়াৰ সেই সাহিত্য আৰু আজিৰ এতিয়াৰ বৰ্তমানৰ ডিজিটেল যুগৰ এই গোটেই বস্তুটোৰ পৰ্যবেক্ষণটো আপুনি কেনেকৈ কৰিছে? এটা কথা চোৱা, এতিয়া প্ৰিণ্ট মিডিয়াৰ ছপা আখৰৰ মাধ্যমৰ হেৰি কমি আহিছে। এইটো মই খুব ভাল লক্ষণ বুলি নাভাবোঁ। আৰু এটা কথাও ঠিক, বহুতে এতিয়া সন্দেহ কৰে যে এদিন হয়তো এইটো সম্পূৰ্ণ হেৰাই যাব, অৰ্থাৎ কিতাপ এই পৰ্যায়ৰ কিতাপ নাথাকিবই। কিন্তু সেই কথা শুদ্ধ নহয়, থাকিব। কিতাপৰ কেতিয়াও মৃত্যু নহয়, কিতাপ সদায় থাকিব। কিন্তু এইটো এটা মই ভাবিছোঁ সাময়িক, এইটোৰ পৰা মানুহ আকৌ ওলাই আহিব। কিন্তু ক্ষতিগ্ৰস্ত হৈছে। মইতো কওঁ ক্ষতিগ্ৰস্ত। এতিয়া এই যে সকল ছ'চিয়েল মিডিয়া এইবিলাকে এইটোক ক্ষতি কৰিছে, আৰু এইটো ক্ষতিকাৰক হয়, মই এই সম্পৰ্কে নিশ্চিত। আৰু আমি এতিয়া সঁচা কথা ক'বলৈ এতিয়াৰ এইবিলাকৰ ডিজিটেল মাধ্যমৰ হেৰি কথা ভাবিলে আমি নিজকে ডাইনছৰ যুগৰ মানুহ যেন লাগে, কাৰণ আমি ইয়াৰ সৈতে খাপ খাবও পৰা নাই। গতিকে সেই এটা কাৰণ হ'ব পাৰে যে আমি বেয়া বুলি কৈছোঁ। কিন্তু কথাটো ঠিক যেন সেইটোৱেই নহয়। কিতাপ থকা উচিত বা থাকিব লাগিব।
কাৰণ এইবোৰ অলপ ক্ষণস্থায়ী যেন লাগে মোৰ। আপোনাৰ এই সুদীৰ্ঘ সাহিত্যিক জীৱনত 60 বছৰীয়া এটা সাহিত্য আপুনি সমাজৰ কাৰণে সমাজক কিবা এটা দিবলৈ গতিধাৰা দিবলৈ বা দায়িত্বশীলভাৱে কিবা কৰে নে আপোনাৰ নিজৰ তাৰণাত ক্ৰিয়েটিভিটিৰ তাৰণাত কৰে? এইটো দুইটা জড়িত আছে। মই যেতিয়া কিবা এটা সমাজত যে দেখোঁ অন্যায় দুৰ্নীতি, সেই বস্তুটোক মই কেনেকৈ মানে সৃষ্টিধৰ্মী কৰি তুলি পেলাই মানুহৰ আগত প্ৰকাশ কৰাৰ কাৰণে, উলিয়াই দিয়াৰ কাৰণে মই চেষ্টা কৰোঁ। গতিকে এই দুইটা কথা জড়িত আছে। আৰু বিশেষকৈ মোৰ লিখাত মই সাধাৰণতে চৰিত্ৰক গুৰুত্ব দিওঁ বেছি অধিক। উপন্যাস বা গল্প এটা লিখাৰ সময়ত মই এজন মানুহৰ এটা চৰিত্ৰক মই নিৰ্বাচন কৰি লওঁ। তেওঁৰ চৌপাশৰ যি তেওঁৰ বাস্তৱটো তাৰ মাজত ওলাই আহে। লেখক সামাজিকভাৱে দায়বদ্ধ হ'ব লাগেনে? নিশ্চয়, মই এইটো খুব গভীৰভাৱে বিশ্বাস কৰোঁ। কেনেদৰে দায়বদ্ধ হ'ব পাৰে? দায়বদ্ধ মানে তুমি সমাজত যে চলি থকা অন্যায় দুৰ্নীতি বৈষম্য শোষণ এইবিলাক তুমি দেখি আছা, দেখি পেলাই তুমি নীৰৱ, মোৰ মতে লেখক এজন কেতিয়াও নীৰৱ হৈ থাকিব নোৱাৰে। এতিয়া সেই কথাটো হৈছে কি, সেইটো কেনেকৈ কলাসন্মতভাৱে সাহিত্যলৈ ৰূপান্তৰ কৰিব পাৰে, সেইটো লেখকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, লেখকৰ প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু সেইটো ডেফিনেটলি, আৰু সেইটোকে মই ভাবোঁ সেইটোৱে সামাজিক দায়বদ্ধতা। অকল এটা কথা হৈছে কি, এটা সময়ত আছিল যে প্ৰেমেই আছিল বিষয়বস্তু চবৰে, সকলো লেখাৰ সাহিত্যৰ মানে মূল উপজীব্য আছিল প্ৰেম। কিন্তু সেইটো কথা হেৰি নহয়। এতিয়া অকল প্ৰেমৰ কথাৰে নহয়, সমাজত তুমি চকুৰ আগত দেখি থাকি যদি তুমি মানে এটা ইথাৰিয়েল আওকাণ কৰি এটা বাস্তৱতা আওকাণ কৰি যে এটা উপঙি থকা কিবা এটা বস্তুৰ ওপৰত বিশেষ গুৰুত্ব নিক্ষেপ কৰা, সেইটো উচিত কথা নহয়। লেখক এজন ৰাজনৈতিকভাৱে সচেতন হোৱা উচিত নে অনুচিত? হ'ব লাগেনে? নিশ্চয় লাগে। কাৰণ ৰাজনীতি হ'ল কি, ৰাজনীতি এৰাই কোনো চলিব নোৱাৰে। আমি ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰা সময় সেই টুথপেষ্টটোতো ৰাজনীতি জড়িত আছে। তুমি এৰাই চলো বুলিও চলিব নোৱাৰে, কোনো মানুহে চলিব নোৱাৰে। গতিকে সেই সূত্ৰে ৰাজনৈতিকভাৱে লেখকজন নিশ্চয়কৈ সচেতন হ'বই লাগিব, আৰু তেওঁ তাক প্ৰতিফলিত কৰিব লাগিব, পাৰিব লাগিব। এই গোটেই কথাখিনি হৈছে কি, সাহিত্য আৰু বাস্তৱৰ মাজত সেইখিনিয়ে যে সাহিত্য কলাসন্মত ৰূপত, বাস্তৱতাটোৱে অকল বাস্তৱটোৰ অবিকল ছবিখনে সাহিত্য নহয়, কিন্তু সাহিত্যক কলাসন্মত ৰূপ এটা দিব পাৰিব লাগিব। আৰু সেইটো নিৰ্ভৰ কৰে লেখকজনৰ বা সাহিত্যিকজনৰ প্ৰতিভা আৰু তেওঁৰ লেখাৰ ক্ষমতাৰ ওপৰত। সেইটো এটা কথা মনলৈ আহিছে, অসমৰ এখন প্ৰখ্যাত আৰু খুব শক্তিশালী আলোচনী আছিল সাম্প্ৰতিক সাময়িকী। সেই আলোচনীখন আপোনাৰ ঘনিষ্ঠ বন্ধু নিত্য বৰাদেৱৰ লগত লগ লাগি গাঁঠিৰ ধন ভাঙি আপোনালোকে উলিয়াইছিলে। সেই কাহিনীটো, সেই সময়খিনি অকণমান ক'ব নেকি আমাক? সেই কাহিনীটো অলপ দীঘলীয়া। নিত্য বৰা মানুহজনৰ লগত তেওঁ অলপতে ঢুকালে। নিত্য বৰা মানুহজনৰ লগত মোৰ আগৰ পূৰ্বৰ চিনাকি নাছিলে। অসমত প্ৰথম অসম সাহিত্য হৈ এখন লেখক শিবিৰ পাতিছিলোঁ 1973 চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত পাতিছিলে। তেতিয়া কিন্তু মই নতুন লেখকৰ শাৰীত আছোঁ। দিগ্গজসকল আছে, আব্দুল মালিক আদি ইত্যাদি তেখেতসকল আছে। নতুন লেখকৰ ভিতৰত সেই লেখক শিবিৰত অংশগ্ৰহণ কৰিবলৈ মাতিছিলে মোক, প্ৰয়াত অৰুণ গোস্বামী আৰু প্ৰয়াত কুমুদ গোস্বামীক, আমি তিনিজন। মই আৰু তাৰ কাৰণে এটা 40টা প্ৰশ্নৰ এখন সাহিত্যৰ ওপৰত প্ৰশ্নৰ এখন কুৱেশ্যন যাক কয়, প্ৰশ্ন দিছিলে, তাত উত্তৰ লিখি দিবলৈ। মই সেই 40টা প্ৰশ্নৰ উত্তৰ মোৰ ফালৰ পৰা দি পেলাই মই তেওঁলোকৰ সাহিত্য সভাৰ কাৰ্যালয়, যোৰহাটৰ কাৰ্যালয়লৈ পঠিয়াই দিলোঁ। মই তাত চিঠিত লিখিলোঁ যে মই সেই সময়ত সেই ছয়গাঁৱত এটা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা আঁচনিত কৰ্মৰত হৈছোঁ, খুব ভীষণ ব্যস্ত। গোটেই কামৰূপৰ সমগ্ৰ কামৰূপ জিলাৰ দাৰিদ্ৰ পীড়িত আৰু উন্নত গাঁওসমূহ এটা কাৰিকৰী দিশৰ জৰীপ কৰি পেলাই ৰিপৰ্ট দিব লাগে যে স্থিতাৱস্থা বৰ্তমান কি অৱস্থাত আছে আৰু ভৱিষ্যতে সেই গাঁওখন
ৰাস্তা ঘাট জলসিঞ্চন কৃষি ইত্যাদিৰ ক্ষেত্ৰত কি ধৰণে উন্নত কৰিব পৰা যায় তাৰ এটা ৰিপৰ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে। যে মই গোটেই গাঁওবিলাক ভিতৰুৱা গাঁওবিলাকলৈ যাব লাগে আৰু তাৰ কাৰণে দিছিলে মোৰ ষ্টাফ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিছিলে 20জন স্নাতক কাৰিকৰী স্নাতক ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, 10জন এগ্ৰিকালচাৰ গ্ৰেজুৱেট আৰু তাৰ লগত প্ৰায় 200মান অন্যান্য সহকাৰী। ডাঙৰ কাম 10টা গোটত আমি সেই ভাগ কৰি দিছিলোঁ। লৈ পেলাই কেম্প শিবিৰ পাতি গাঁওবিলাকত গোটেই কামৰূপ জিলাত প্ৰথমে আৰম্ভ কৰি দক্ষিণ কামৰূপত 6 গাঁৱত হেড অফিচ মোৰ SDO হিচাপ কৈছিল তেতিয়া। আজিকালি সেইটো সহকাৰী কাৰ্যবাহী অভিযন্তা কয়। মোক তাত এপইণ্ট কৰিলে। মই ভীষণ ব্যস্ত, মই ঘূৰি ফুৰিবলৈ গাঁৱে। তেতিয়া মই লিখিলোঁ যে মই ভীষণ ব্যস্ত, মই এনেকৈ সপ্তাহৰ 7 দিনেই কাম কৰিব লাগে, মই থাকিব নোৱাৰিম, মোৰ এই প্ৰশ্ন উত্তৰখিনি আপোনালোকে যি কৰে কৰিব। মই উত্তৰ লিখি দিছোঁ। তো উক্ত দিনা যিদিনা মই হয় সেইদিনা হ'ল কি মই গুৱাহাটীত আছিলোঁ। গুৱাহাটীৰ পৰা মই 6 গাঁৱলৈ বুলি অফিচলৈ ওলাই আহিছোঁ 9টা বজাত। 9:30 বজাত পাণবজাৰ পাই তাত মহেন্দ্ৰ বৰঠাকুৰ আৰু নগেন শইকীয়া, তেতিয়া নগেন শইকীয়া প্ৰধান সম্পাদক, ডক্টৰ নগেন শইকীয়া, তেওঁলোক তাত থিয় হৈ আছিলে। মোক জীপখন মোৰ ৰখালে। কি হ'ল, মোক জোৰ জবৰদস্তি প্ৰায় এই কটন ইউনিয়নত পাতিছিলে, অনুষ্ঠানটো বহিছিলে, মোক জোৰ জবৰদস্তি তাত লৈ গ'ল। তাত হ'ল কি এই এটা কৈছোঁ আৰু ডক্টৰ দিগ্গজসকল আছিল। আমি কিন্তু সাম্প্ৰতিক সামগ্ৰীৰ কথা পাতি আছোঁ, মই সেই সূত্ৰ ধৰি কৈছোঁ। তেতিয়ালৈকে মোৰ নৃত্যৰ সম্পৰ্ক নাই। তাত লেখকৰ সামাজিক দায়বদ্ধতা সম্পৰ্কে আলোচনা হ'ল। সেইটো লৈ পেলাই 2টা শিবিৰ ভাগ হ'ল। আমি নতুন চামে ক'লোঁ যে লেখকসকল সামাজিকভাৱে দায়বদ্ধ হ'ব লাগে, কিন্তু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আদিসকলে ক'লে যে লেখকসকল সমাজৰ চকীদাৰ নহয়, সমাজক নিয়ন্ত্ৰণ কৰি লাঠি লৈ ঘূৰি ফুৰিব নোৱাৰে। সেইটো লৈ তুমুল বাক বিতণ্ডা হ'ল। তাৰপিছত হ'ল কি, সেইটো চেচ হ'ল তেনেকৈ। পৰৱৰ্তী আমাৰ প্ৰতিনিধি মই এটা প্ৰবন্ধ লিখিলোঁ লেখকৰ সামাজিক দায়বদ্ধতা সম্পৰ্কত। আচ্ছা, সেই লেখাটো প্ৰকাশৰ পিছৰ মাহৰ হেৰিত মোৰ নামত পুলেন বৰকটকীলৈ এখন মুকলি চিঠি বুলি পেলাই এটা দীঘল লেখা ওলাল। আৰু লেখাটো লিখিলে নিত্য বৰাই। নিত্য বৰাই বুলি মানুহজনক মই চিনি নাপাওঁ তেতিয়ালৈকে। তো এদিন হঠাৎ মই নিত্য বৰাক লগ পালোঁ। লগ পাই চিনাকি হোৱাৰ পিছত মানুহজনক মোৰ ভাল লাগিল, কথা পতা চিধা আছিল, স্পষ্টবাদী। সেই আৰম্ভ হৈছিল হৈ তাৰপিছত তেওঁ তেতিয়া থাকে পূব শৰণীয়াৰ ভাড়াঘৰত। মই আহোঁ তেওঁৰ ঘৰলৈ। তেওঁ যেনেকৈ ক'লে আমি এখন আলোচনী উলিয়াওঁ দিয়া, মোৰ ভাল কথা হ'ব, কিন্তু মই ব্যস্ত, মই হেৰি কৰিব নোৱাৰিম বোলে, যে পইচাও লাগিব নহয় আলোচনীখন, মুখৰ কথা যেন নলাই বোলে, দিয়া পইচা উঠাই লওঁ বুলি পেলাই আমাৰ প্ৰত্যেকে দৰমহাৰ টকাৰে জমাই আৰম্ভ কৰিলোঁ। কিন্তু সেই যোগাৰ কৰোঁতে হ'ল কি প্ৰায় 74 চন পালে আহি ইমাৰ্জেঞ্চি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে। সেই সময়ত সেয়া প্ৰথম সংখ্যাটোত মই এটা দীঘলীয়া প্ৰবন্ধ লিখিছিলোঁ। এই এইটো সাম্প্ৰতিক সাময়িকীখন প্ৰকাশ কৰিলে আপোনালোকে 1975 চনত ইমাৰ্জেঞ্চি সময়ত। তাৰ পৰৱৰ্তী সময়ত সেই আপোনালোকৰ অফিচটো তেতিয়া ক'ত আছিলে? কাৰ অফিচ? সামৰিক আমাৰ অফিচ বুলিবলৈ নাই, সেই নিত্য বৰাৰ ঘৰেই অফিচ। আৰু মই 6 গাঁৱত থাকোঁ, 6 গাঁৱৰ পৰা মাজে মাজে আহোঁ, অফিচৰ কামত আহিলে মই তাত সোমাওঁ। সেই সময়তে আপোনাৰ এতিয়া ইমাৰ্জেঞ্চিৰ সময়, সেই সময়ত আপোনাৰ এটা লেখাৰ কাৰণে খুব বিতৰ্ক হৈছিলে। সেই লেখাটোৱে হ'ল কি, মই সেই লিখিলোঁ সাহিত্যত, তাত হ'ল কি এটা ডায়েলেক্ট্ৰিকেল কামিং এণ্ড গোয়িং বুলি এটা ক'ত লিখিছিলে? সেই প্ৰবন্ধটোৰ মাজত আছিল। আৰু সেইটো মোৰ লেখাও নাছিলে, মোৰ শব্দ নাছিল, মই এটা জাপল চাৰ্টৰ এটা উদ্ধৃতি লিখিছিলোঁ সাম্প্ৰতিক সাময়িকীত, সেই দীঘলীয়া প্ৰবন্ধ এটা লিখিছিলোঁ। আচ্ছা, সেইটো লৈ পেলাই মোক এদিন নিত্য বৰাই ক'লে, তোমাৰ প্ৰবন্ধটোৱে হেৰি নকৰে, আলোচনীখন বন্ধ হৈ যাব। কি হ'ল যে তেতিয়া চেঞ্চৰশ্বিপ চলিছে, চেঞ্চৰে এইটো নিদিয়ে বোলে, সেইটো কমিউনিষ্টৰ শব্দ। এই ডায়েলেক্ট্ৰিকেল শব্দটো পাই পেলাই ক'লে এইটো কমিউনিষ্টৰ শব্দ, এইটো নোৱাৰোঁ। গতিকে গোটেই আলোচনীখন বন্ধ হ'ল। মোৰ বোলে এটা কাম পাৰ, আলোচনীখন বন্ধ হ'ব নাই, তুমি সেইটো বোলে নহয়, তোমাৰ প্ৰবন্ধটোৱে উঠাই দিব কৈছে, নিদিয়ে। মই বোলো সেই এটা শব্দৰ কাৰণে প্ৰবন্ধ, আৰু সেইটো মই লিখা শব্দ নহয়, সেইটো মই এটা উদ্ধৃতিহে দিছোঁ। তাত বহুত বুজোৱা মেলাত সেই শব্দটো কাটি দিলে।
সেই মানে লোকৰ উদ্ধৃতি এটাৰ সেই শব্দটো কেনেকুৱা দিন গৈছে অৰ্থাৎ চাবা। আৰু ইতিমধ্যে মই গম পালোঁ যে মইতো চৰকাৰী কামত ব্যস্ত, চৰকাৰী বিষয়া, মোৰ বিৰুদ্ধে আনকি চোৰাংচোৱা লগাইছে। সেই সময়তো অকণমান চৰকাৰৰ বিৰোধী হ'লেই জানাই ইমাৰ্জেঞ্চি সময়ৰ কথা তোমালোকে পাইছিলা নাই নাজানো, কমকে মনত আছে। গতিকে মই সেই কথাটো গম পাই মই বোলো, কাৰণ অদৰকাৰীভাৱে জেলত যোৱাৰ কোনো হেৰি নাই, এটা শব্দ, এটা বা দুটা শব্দৰ কাৰণে। গতিকে মই সাৱধানে থকা হ'লোঁ। যি নহওক সেই ওলাল, সেই শব্দটো কাটি পেলাই ওলাল। গতিকে সেই ধৰণে প্ৰথম সাম্প্ৰতিক সাময়িকীৰ জন্ম হ'ল। তাৰপিছত মই থকা 75-ত তিনিমহীয়াকৈ কৰা হৈছিলে। দুটা ইছ্যু, দুটা সংখ্যা ওলাইছিল। তাৰপিছত আকৌ মোক এই প্ৰমোচন দি মোক এক্সিমিনাৰ কাৰ্যবাহী অভিযন্তা কৰি ডিব্ৰুগড়লৈ বদলি কৰিলে, মই আঁতৰি গ'লোঁ। আপোনাৰ সমান্তৰালভাৱে আপুনি সাম্প্ৰতিক সাময়িকী প্ৰকাশ কৰিছে, বিভিন্ন ধৰণে উপন্যাসটো লিখি আছে, গল্প লিখিয়ে আছে। এতিয়া এই বাতৰি কাকতত বিভিন্ন সময়ত আপুনি সমসাময়িক কথাবিলাকৰ ওপৰত আপুনি এছেছবিলাক লিখিছিল, ৰচনাবিলাক, যিবিলাকৰ সেই সময়ৰ সামাজিক যথেষ্ট গুৰুত্ব আছিল। কাৰণ আপুনি এটা দিগদৰ্শন দিছিলে, এটা চিন্তাৰ খোৰাক এটা জগাইছিলে, দাঙি ধৰিছিলে। এই কামটো কৰিবলৈ এক্সট্ৰা অলপ বেলেগ ধৰণৰ পৰিশ্ৰম কৰাৰ দৰকাৰ নহয়নে? হয়, একেবাৰে নোহোৱা নহয়। কিন্তু মোক কিছুমান কথা, ধৰা এদিনৰ কথা নহয়, মই কিবা এটা কথা মই চিন্তা কৰিছিলোঁ, সেইটোৱে মোক মনত ক্ৰিয়া কৰি থাকে আৰু সেইটো মই লিখোঁ। আৰু এই ক্ষেত্ৰতো সেই সদায় পিছৰ ফালে মই সঁচাকৈ সম্পাদকৰ তাগিদাতে বেছিকৈ লিখা হৈছিল। তেওঁলোকে কয় যেতিয়া মোৰ এই সম্পাদকে তাগিদা কেতিয়া দিয়ে? যেতিয়া গম পায় এই লেখকজনে যথেষ্ট লিখি আছে আৰু সমসাময়িক বিষয়বিলাক লৈ লিখি আছে, তেতিয়াহে কিন্তু তেনে লেখক বিচাৰি তাগিদা দিয়ে। হ'ব পাৰে, যি কাৰণে নহওক, মই তেওঁলোকৰ ওচৰতো এই কৃতজ্ঞ মই যে লিখাৰ কাৰণে, কাৰণ সেইধৰণেই মোৰ লিখি আহিছোঁ। অসমৰ এতিয়া এগৰাকী আপুনি যথেষ্ট দায়িত্বশীল লেখক আৰু ইমান দীঘলীয়াকৈ লিখি আছে। মই বাৰে বাৰে উল্লেখ কৰিব লগা হৈছে কথাটো, যিহেতু কথাটো এটা গুৰুত্বপূৰ্ণ কথা। এগৰাকী অসমৰ সুদীৰ্ঘদিনৰ লেখক হিচাপে ভৱিষ্যতে অসমীয়া ভাষাটো যুৱ প্ৰজন্মই তেওঁলোকে কেনেধৰণে অসমীয়া ভাষাটোক মৰ্যাদা দি ৰাখিব পাৰিব বুলি আপুনি ভাবে? এই ক্ষেত্ৰত ক'বলৈ গ'লে অলপ দুখেৰে ক'ব লাগিব, অসমীয়া ভাষাৰ ভৱিষ্যতটো মই খুব ভাল যেন নালাগে। কাৰণ চোৱা, আজিকালি চহৰ নগৰত অসমীয়া লিখিব পৰা মানুহ নোহোৱাৰ নিচিনা হৈছে। ল'ৰা ছোৱালী নতুন প্ৰজন্মইতো সকলো ইংৰাজী মাধ্যমত পঢ়ে বেছিভাগেই। গতিকে অসমীয়া ভাষা ক'বহে পাৰে, লিখিব পঢ়িব নাজানে, নপঢ়ে বা নিলিখেও। গতিকে এতিয়া ৰৈ গৈ যদি গাঁও অঞ্চলতহে অসমীয়া ভাষা যেন ৰ'ব, মোৰ তেনেকুৱা ধাৰণা আছে। গতিকে সেই অৰ্থত কমি আহিছে। আৰু সাহিত্য তেতিয়াহ'লে? সাহিত্য সেইকাৰণে মই এটা কথা কৈছিলোঁ নহয়, মানে অলপ যেন চিন্তা চৰ্চাটো অলপ তৰল স্তৰলৈ আহিছে যেন লাগে। ভৱিষ্যত কি? ভৱিষ্যত আছে। আজিকালি কেইজনমান দুই এজন নতুন লেখক, নতুন প্ৰজন্মৰ লেখক ওলাইছে, যথেষ্ট প্ৰতিভাশালী। তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰোঁ। আমিতো পুৰণি হৈছোঁ আৰু কথাটো কৈছোঁ। ইয়াৰ কাৰণে আৰু এটা কথা, লেখাৰ কাৰণে কিন্তু মই এটা কথা সদায় গুৰুত্ব দিওঁ, অধ্যয়নৰ প্ৰয়োজন। অধ্যয়ন বিমুখ হ'লে নহয়। কিন্তু সেই বহুত ক্ষেত্ৰত দেখা যায়, আৰু আজিকালি এটা কথা হয়, কিতাপ অধ্যয়নৰ কাৰণে ইণ্টাৰনেট পায়, ইণ্টাৰনেটৰ পৰা তথ্য, ইণ্টাৰনেটে ইনফৰ্মেশ্যনহে দিয়ে। এটা সি সাহিত্য সৃষ্টি কৰাত সহায় বিশেষ নকৰে, তথ্যহে পাবা, ইনফৰ্মেশ্যন পায়। কিন্তু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত সি বিশেষ অৰিহণা যোগায় বুলি মই নাভাবোঁ। কিন্তু এতিয়া বহুত সময়ত সেই ইণ্টাৰনেট নিৰ্ভৰ হৈছে হেৰিবিলাক। গতিকে এই ধৰণৰ কিছুমান এক অৰ্থত জটিল সমস্যাৰ উদ্ভৱ হৈছে। কিন্তু এইবিলাক নিৰসনৰ কাৰণে বা আমাৰ ভাষাটোক আগুৱাই নিয়াৰ ক্ষেত্ৰততো কোনোবা এটা দায়বদ্ধভাৱে কাম কৰিবই লাগিব। এই ক্ষেত্ৰত কিছুমান অসমৰ নেতৃত্বত যথেষ্টখিনি মানুহ আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানো আছে অসমীয়া ভাষা সাহিত্যক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। তেওঁলোকে দায়িত্ব ৰাজহুৱাভাৱে গ্ৰহণ কৰিছে বা তেওঁলোকে আনুষ্ঠানিকভাৱে লৈছে। এইসকলে যিটো নেতৃত্বত যিধৰণে আগবাঢ়িব লাগিছিলে ভাষা আৰু সাহিত্যক নিৰাপত্তা দি বা আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, তেওঁলোকে উচিত ধৰণে দায়িত্ব পালন কৰা নাই নেকি?
এই কথাটো মই নাজানো বিশেষকৈ কেতিয়াবা কি কৰি আছে, কাৰণ প্ৰত্যক্ষভাৱে এইটো দেখা পোৱা হোৱা নাই যেন লাগে কি ধৰণে দায়িত্বটো পালন কৰে। উচিত নেতৃত্ব থাকিলে তাক অনুসৰণ কৰিবলৈ নিশ্চয় মানুহ ওলাব। এতিয়া যদি অনুসৰণকাৰীৰ সংখ্যা কমি গৈছে বা বিভ্ৰান্তি হৈছে, তেতিয়াহ'লে নেতৃত্বত থকাসকলে ভালকৈ কৰা নাই নেকি? হয়তো সেইটোৱে সঁচা নেকি। মই হয়তো বুলি কৈছোঁ কিয়নো মই এই সম্পৰ্কে খুব এটা অনুধাৱন কৰা নাই। ঠিক আছে, আপুনিতো অভিযন্তা হিচাপে একে গ্ৰামান্তৰৰ অতি প্ৰত্যন্ত ভিতৰুৱা অঞ্চলতো দীঘলীয়াকৈ কেম্প পাতি আছে, ঘূৰিছে মেলিছে। সেই সন্দৰ্ভত ক'ব পাৰি আপোনাৰ অসমৰ মাটিৰ লগত আপোনাৰ সম্পূৰ্ণ সম্পৰ্ক আছে। গতিকে এতিয়া অসমীয়া সমাজৰো সাংঘাতিক পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনটো আপুনি যেতিয়া এক্টিভলি বিভিন্ন পৰিভ্ৰমণ কৰি ঘূৰি ফুৰিছে তেতিয়াৰ পৰা এতিয়ালৈকে, বা হয়তো এইটো কিমান বছৰ হ'ব, যোৱা 20টা বছৰ, অসমীয়া সমাজখনৰ কি মূলতঃ কি বিশেষ পৰিৱৰ্তন আপোনাৰ চকুত পৰিছে? বিশেষ বাহ্যিক পৰিৱৰ্তন হৈছে, বহুত পৰিৱৰ্তন নোহোৱা নহয়। সেই ক্ষেত্ৰত উন্নতি বুলি ক'লে উন্নতি হৈছে। গাঁওবিলাকত এতিয়া সেই আগৰ গাঁও নাই, পথ ঘাট যথেষ্ট উন্নত হৈছে। পঢ়া শুনাৰ ক্ষেত্ৰতো দেখা যায় তথাগত চৌকল, মই সেইকাৰণে এতিয়াও কওঁ চৌকল পঢ়া শুনা কৰা ডিগ্ৰীধাৰী ল'ৰা ছোৱালীৰ সংখ্যাও বাঢ়িছে। কিন্তু সৰ্বোপৰি ইয়াত এটা বস্তুৰ অভাৱ যেন লাগে, সেইটো হ'ল কি এক স্থিৰ আদৰ্শ বা চিন্তা চৰ্চাৰ এটা অভাৱ যেন লাগে। মানুহ যেন কিবা এটা প্ৰাপ্তিৰ মানে পিছত দৌৰিছে, তেনেকুৱা যেন অনুভৱ হয়। মানে অসমীয়া সমাজখনৰ যিটো কাঠামো বান্ধোন এইটো থৰক বৰক হৈছে নেকি? এইটো পৰিৱৰ্তন বুলি, তাকেই পৰিৱৰ্তন নিশ্চয়কৈ হৈছে। হয়তো তাকে আমি পৰিৱৰ্তন বুলি পৰিৱৰ্তনটো মানিবই লাগিব। পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনত এতিয়া তাৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে এইটো সময়েহে আকৌ নিৰ্ধাৰণ কৰিব। আপোনাৰ সুদীৰ্ঘ বছৰৰ কাম কাজৰ কাৰণে আপোনাক সন্মান জনাই পেলাই অলপতে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আপোনাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে। এই বঁটা প্ৰাপ্তিৰ পিছত বা এই স্বীকৃতি প্ৰাপ্তিয়ে আপোনাৰ মনত কি ধৰণৰ অনুভূতিৰ সৃষ্টি কৰে? এতিয়া চোৱা, মই কোনোদিন মই অলপ আগতেও কৈছিলোঁ যে মোৰ লিখাৰ মান সম্পৰ্কে, মোৰ সাহিত্যৰ মান সম্পৰ্কে মই নিজে সম্পূৰ্ণ অৱগত। গতিকে এটা সময়ত আজিৰ পৰা 30-40 বছৰ আগতে কিবা এটা এনেকুৱা সন্মান এটাই মোক আহ্লাদিত কৰিলেহেঁতেন বা মোক উৎফুল্লিত কৰিলেহেঁতেন। কিন্তু এতিয়া সেই এনেকুৱা এটা বয়স পাইছোঁ যে য'ত মোক এইবিলাকে বিশেষ ধৰণে প্ৰভাৱিত নকৰে। আৰু মই কোনোদিন বঁটা বাহনৰ কাৰণে লেখা নাই। আৰু মই ভাবোঁ কোনো প্ৰকৃত সাহিত্যিক বা লেখকে বঁটা বাহনৰ কাৰণে কেতিয়াও নিলিখে। তেওঁ লিখে এটা অন্তৰত অনুভৱ কৰা তাগিদা, তাৰণা, সেইটোৰ ফলতহে তেওঁৰ সৃষ্টি সম্ভৱ হয়। ময়ো কোনোদিন কেতিয়াও কোনো বঁটা বাহনৰ আশাত লিখা নাই। আৰু এতিয়া এই বয়সতেহে এইবিলাকে বিশেষ মোক প্ৰভাৱিত নকৰে, কৰা নাই বা নকৰোঁ। আপোনালোকৰ প্ৰজন্মৰ যিসকলে লিখা মেলা কৰিছিল বা কৰি আছে, আপোনালোকৰ কিছু পিছৰ প্ৰজন্মৰো, তেখেতসকলৰ যিটো বৌদ্ধিক চিন্তা চৰ্চাক লৈ পেলাই সেই মানুহখিনিৰ বা আপোনালোকৰ প্ৰজন্মৰ সেইসকলে যথেষ্ট গুৰুত্ব দিছিলে। সাহিত্যত গল্প উপন্যাসৰ উপৰিও সমান্তৰালভাৱে বৌদ্ধিক চিন্তা চৰ্চাৰ বিকাশ সাধন কৰা এইবিলাকত যথেষ্ট গুৰুত্ব দিছিলে। আজিৰ বৰ্তমানৰ উঠি অহা প্ৰজন্মৰ বা ভৱিষ্যতৰ প্ৰজন্মৰ তেওঁলোকৰ মাজত এই বৌদ্ধিক চিন্তা চৰ্চাৰ পৰিৱেশটো বা তাকে লৈ যিটো সচেতন হ'ব লগা, সচেতনতাৰ যিটো পৰিৱেশ, সেইটো কি ৰূপত আছে বুলি আপুনি লক্ষ্য কৰে? এটা কথা চোৱা, প্ৰতিভাই অকল সৃষ্টিৰ কাৰণে সকলো নহয়। প্ৰতিভাক লালন পালন কৰাটো এটা ডাঙৰ মানে এক কঠিন কাম। গতিকে মই এটা কথা লক্ষ্য কৰিছোঁ যে যেতিয়া আমি লিখিবলৈ আৰম্ভ কৰিছিলোঁ নীলাচলৰ পাতত, প্ৰথম নীলাচলৰ নতুন পুৰুষ বুলি এটা শিতান আছিল। তাত বহুতো নতুন পুৰুষ, বহুত প্ৰতিভাৱান নতুন প্ৰজন্মই লেখা মেলা আৰম্ভ কৰিলে। কিন্তু আচৰিত কথা কি, সেইসকলৰ ভিতৰত ময়ো প্ৰথম সেই নতুন পুৰুষত লিখিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু আচৰিত ধৰণে মই লক্ষ্য কৰোঁ, এতিয়া তাৰে প্ৰায় ধৰা
80-90% হেৰাই গ'ল। ক'ত গ'ল কি কথা নাজানো। মানে সাহিত্য সৃষ্টি বা এই চিন্তা হেৰিৰ পৰা তেওঁলোক আঁতৰি গ'ল। কিয় গ'ল কি কথা সেই কথা নাজানো। কিয় এনে হয়? কিয় হয় মানে সেইটোৱে কথা, প্ৰতিভা এটা যাৰ যি প্ৰতিভা নাথাকক তাক লালন পালন নাৰ্চাৰ কৰা, লালন পালন কৰি ৰখাটো বৰ কঠিন কাম। সেইটোৱে যেতিয়া এতিয়া মোৰ ক্ষেত্ৰত মই ব্যক্তিগতভাৱে এটা কথা ক'ব পাৰোঁ যে মোৰ প্ৰতিভা কিমান আছে নাজানো, কিন্তু মই বহুত যথেষ্ট শ্ৰম কষ্টৰ বিনিময়ত মই তাক যেন ৰাখি আহিছোঁ। আমাৰ সময়ত তেতিয়া লেখা মোতকৈ বহুত প্ৰতিভাৱান লেখাও আছিলে, লিখিছিলে, কিন্তু তেওঁলোক হেৰাই গ'ল মানে এই অৰ্থত মই ক'ব খোজা নাই যে তেওঁলোক শাৰীৰিকভাৱে হেৰাই যোৱা নাই হয়তো, কিন্তু হেৰি জগতৰ কৰা নাই, বৌদ্ধিক জগতৰ পৰা তেওঁলোক আঁতৰি গুচি গ'ল। কিয় গ'ল কিয় হয় এইটো তাৰ মূলতে হ'ল কাৰণ এইটোৱে যে প্ৰতিভা এটাক জীয়াই ৰখাটো লালন পালন কৰি ৰখাটো বৰ কঠিন কাম। বৰ্তমান সময়ত লিখক লেখিকাৰ নানান সমস্যাৰ কথা আমি পাতিলোঁ। অসমীয়া সাহিত্যৰ ভৱিষ্যত, ভাষাৰ ভৱিষ্যত সংকটাপূৰ্ণ এইবিলাক কথাও আপুনি উল্লেখ কৰিলে। ইয়াৰ মাজতো যথেষ্টই কাম কৰি আছে। এই কাম কৰি থকাসকলৰ ভিতৰত কিন্তু গল্পকাৰ, ঔপন্যাসিক বা কবিৰ সংখ্যা যিমান বাঢ়িছে, সমান্তৰালভাৱে এনেকুৱা অসমত বহুত বিষয়বস্তু আছে যিবিলাকক লৈ আমাৰ আগতে লিখা হোৱা নাই। তেনেকুৱা বিষয়বিলাকক অলপ গভীৰ অধ্যয়ন কৰি সেই কথাবিলাক পাঠকক বা ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণে যি ধৰণৰ বৌদ্ধিক এটা চিন্তা চৰ্চা তেওঁলোকে কৰিব লাগিছিল, সেই ধৰণে কাম কৰা মানুহৰ সংখ্যা কমিছে। এইটো কিয় হৈছে? ইয়ে ক্ষতি নকৰিবনে আমাৰ অসমীয়া সমাজখনৰ ভৱিষ্যত? নিশ্চয় কৰিব। ইয়াৰ কথা হৈছে ইয়াৰ আমাৰ ইয়াত পৰিৱেশটো নাই। তাত কিবা এটা বিষয়ে গৱেষণা কৰাৰ পৰিৱেশৰ অভাৱ, সেইটো এটা কথা। আৰু দ্বিতীয়তে হয় কি, এই যুগটো মানে আৰ্থিক সেই ক্ষেত্ৰত আৰ্থিক লাভালাভৰ কথা আহি যায়। এতিয়া গৱেষণা কৰিবলৈ কিবা এটা বিষয়ে গৱেষণা কৰিবলৈ তেওঁক এটা আৰ্থিক ভেটি এটা লাগে, অৰ্থনৈতিক ভেটি লাগে। সেই ভেটিটো তেওঁৰ হয়তো ব্যক্তিগতভাৱে তেওঁৰ ইচ্ছা থাকিলেও বা তাগিদা থাকিলেও তেওঁ হয়তো কৰিব নোৱাৰে হেৰিৰ অভাৱত। গতিকে এই ধৰণে আমাৰ ইয়াত সেই পৰিৱেশটো গঢ়ি উঠা নাই। কিন্তু এইটো খুবেই প্ৰয়োজন এইটো বস্তু। এতিয়া অসমত এতিয়াও লিখা মেলা কৰিবলৈ দলে দলে ল'ৰা ছোৱালী বিভিন্ন নতুন পুৰুষৰ বিভিন্ন আহ যাহ কৰিয়ে আছে। বহুতৰ বহুত প্ৰতিভাৱান আমি দেখি আছোঁ সন্মুখত। আৰু কিন্তু এটা কথা হৈছে যে নিজৰ যিটো ব্যস্ততাৰ যিটো প্ৰকোপ, সেইটো পূৰ্বৰ তুলনাত বহুত বেছি বাঢ়ি গৈছে। জীৱন সংগ্ৰাম বহুত বেলেগ ধৰণৰ হৈ গৈছে। ইয়াৰ মাজত এই প্ৰতিভাৱান ল'ৰা ছোৱালী বহুতেই আছে যিসকলে ভাবে যে মোৰ যি প্ৰতিভা বা মোৰ যি চিন্তা চৰ্চা বা মোৰ যিটো কেপেবিলিটি, সেইটো মোৰ পেছাগত তাগিদাৰ ব্যস্ততাৰ মাজত সেইবিলাক মোৰ হেৰাই যাব, মই কলিতে মৰহি যাম, এই ধৰণে ভয় কৰি থাকে বহুতেই। যিবিলাকৰ কিন্তু প্ৰচুৰ মানে টেলেণ্ট আছে, ক'বই লাগিব। সেই উঠি অহা সেইসকল লিখক লেখিকা, সম্ভাৱনাপূৰ্ণ লিখক লেখিকাৰ প্ৰতি আপোনাৰ কেনেধৰণৰ এটা আহ্বান হ'ব বা দিহা কেনেকৈ দিব তেওঁলোক? মই কৈছোঁ এটা কথা যে কেৱল প্ৰতিভাটো অকল কথা নহয়। প্ৰতিভা যদি আছে বুলি নিজেও ভাবে, যাৰ যি ধৰণৰ যিকণ প্ৰতিভা আছে, প্ৰতিভাৰ কোনো সীমা নাই, তাক প্ৰকৃতভাৱে লালন পালন কৰাটো এটা দায়িত্ব। সেই ব্যক্তিজনৰ, সেই লেখকজনৰ বা সেই হেৰিজনৰ মানে এটা দায়িত্ব। আৰু সেই দায়িত্ব তেওঁ পালন কৰিবলৈ তাৰ কাৰণে তেওঁ কষ্ট স্বীকাৰ কৰিব লাগিব। এটা কষ্ট বা শ্ৰম স্বীকাৰ নকৰাকৈ কোনো প্ৰতিভাই স্ফুৰণ নঘটে। মানে তাৰ কাৰণে ত্যাগ, কষ্ট, শ্ৰম, যিটো কৃষ্ণ সাধনা কৰিব পাৰিব লাগিব। সেইটোৱে কথা। অসমৰ সামগ্ৰিকভাৱে অসমৰ জাতীয় জীৱনটো আপুনি আগন্তুক আৰু 2 দশক পিছত কেনেকুৱা ধৰণে, কি ৰূপত আপুনি কল্পনা কৰে? মই এই ক্ষেত্ৰত তোমাক ভৱিষ্যতবাণী কৰিব নোখোজো। প্ৰকৃত দিশত আগবাঢ়িলে ভৱিষ্যত উজ্জ্বল। কিন্তু কথা হৈছে এই প্ৰকৃত দিশটো নিৰ্ধাৰণ কৰি ল'ব পাৰিব লাগিব। কোন দিশে গ'লে আমাৰ ভাল হ'ব, কোন দিশে গ'লে সেইটো নিৰ্ধাৰণ কৰাৰ দায়িত্ব প্ৰত্যেকৰে নিজৰেই। কিন্তু
এই ক্ষেত্ৰত ৰাজনীতিও নিশ্চয় এটা বিশেষ ভূমিকা পালন কৰে। নিশ্চয়কৈ। তো অসমৰ সামগ্ৰিক ৰাজনৈতিক পৰিৱেশটো কেনেকুৱা ৰূপত আছে? আপুনি কেইবাটাও দশকৰ ৰাজনীতি দেখিছে। মই গণতন্ত্ৰত বিশ্বাস কৰোঁ দেই, যদিও উইথ অল ইটছ ফলছ এণ্ড ফলিজ, দোষ গুণ যথেষ্ট গণতন্ত্ৰক মই বিশ্বাস কৰোঁ। এই গণতন্ত্ৰক ৰক্ষা কৰিব পাৰিব লাগিব। আৰু গণতান্ত্ৰিক অধিকাৰ যিখিনি সংবিধানে দিয়া অধিকাৰ বহুত আছে, যেনে ধৰা মুক্ত চিন্তাৰ অধিকাৰ, মুক্তভাৱে কোৱাৰ অধিকাৰ, এই অধিকাৰখিনি প্ৰতিজন নাগৰিকে পাব লাগিব। গতিকে এই যদি প্ৰকৃত গণতন্ত্ৰ যদি প্ৰতিষ্ঠা হৈ চলি থাকে তেতিয়াহ'লে উজ্জ্বল। কিন্তু তাত যদি সেই অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলে তেতিয়া এইটো বিপদজনক কথা। বহুত ধন্যবাদ ছাৰ, আপোনাৰ লগত দীঘলীয়াকৈ কথা পাতি বহুতখিনি কথাৰ সম্ভেদ পালোঁ। বিশেষকৈ আপোনাৰ সাহিত্যিক জীৱনৰ জৰিয়তে অসমৰ সাহিত্যৰ, সমাজ জীৱনৰ, ভাষা সংস্কৃতিৰ বহুকেইটা কথা আপুনি আলোকপাত কৰিলে। আৰু আজি আমাৰ ইয়ালৈ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ জনালোঁ। আৰু আজিৰ অনুষ্ঠান ইয়াতে সামৰণি কৰিছোঁ। ধন্যবাদ।